যুগত নামৰ বাদে আৰু গতি নাই। লাজ ভয় পৰিহাৰ কৰি মনত নামৰ প্ৰতি বিশ্বাস ৰাখি সৰ্বক্ষণতে যেন ৰাম বোলা ৰাম বুলিবলৈ আমাক উপদেশ প্ৰদান কৰিলে। ইয়াৰ পাছত আমি পদ আৰম্ভ হৈছে। হিৰণ্যাক্ষয়নো যুদ্ধ কৰিবলৈ লগ পালেনে নেপালে বা কোনোবাজন বীৰ পালেনে নাই আমি গম পাম। ত্ৰয়োবিংশ অধ্যায় পদ বৰাক হিৰণ্যাক্ষৰ যুদ্ধ। হে ৰাম মৈতে অৱদতি শুনা বিদুৰ সম্প্ৰতি পাছে হিৰণ্যাক্ষ কৰিলে যেন মতি স্বৰ্গ হন্তে নিবৰ্তিয়া আহিয়া তাৱত কিৰিবা কমনে নামিলে সমুদ্ৰত যেন মত্ৰ হস্তি আহি জলত পৰিল চতুৰ্ভীতি লাগি ঘূৰ ধৌৰ উঠলিল দৈত্যৰ প্ৰৱেশ জানিলে জন্তু গণ উভৰি উঠিয়া বিয়াকুল ভৈলা মন। স্বৰ্গলৈ গৈছিল, কোনো ধৰণৰ তেওঁ সমকক্ষ বীৰ নাপালে। এইবাৰ স্বৰ্গৰ পৰা আহি পেলাই তেওঁ ক'ত জাপ দিলে? সমুদ্ৰত জাপ দিলে। যেন এটা মস্ত হাতী পানীত পৰিলে যি ব্যৱস্থা হয়, আৰু লগে লগে সমুদ্ৰৰ ঢৌবিলাক উঠিবলৈ ধৰিলে, আৰু সমুদ্ৰত থকা যিবিলাক জন্তু আছে, যিবিলাক জীৱ আছে, সেই জীৱবিলাকে সেই প্ৰতাপত তেওঁলোকে কি কৰিছে? পাৰলৈকে ছিটিকি পৰিছে। যেন মত্ৰ হস্তি আহি জলত পৰিল চতুৰ্ভীতি লাগি ঘূৰ ঢৌ উঠলিল। চাৰিওফালে যেন একদম ডাঙৰ এটা ঢৌ হৈছে, স্বৰ্গৰ পৰা জঁপিয়াই দিছে সমুদ্ৰত। যেন এতিয়া মই স্বৰ্গত নেপালোঁ, এবাৰ সমুদ্ৰত বিচাৰি যাওঁ, কোনোবা আছে নেকি মোৰ লগৰীয়া। হে ৰাম যদি নমৰয়ত ভূতাৰতে, হে ৰাম যদি নমৰয়ত ভূতাৰতে লাগি বিস্তৰ দূৰক পলাইলে হবে ভাগি পাছে মহাবলী হিতু অগাধ জলত বহু কাল ক্ৰিয়া কৰি ফুৰে নানা মত বৰ্জময় গদা গোট হাতে তুলি ধৰি বৰ বৰ ঢৌ কোবা অন্তৰংগ কৰি পৰ্বত সমান ঢৌ বায়ুৱে তুলয় গদা ধৰি হিৰণ্যাক্ষৰ ৰংগে কোবাবয়। যেতিয়া সাগৰত জাপ দিলে, আপোনালোকে দেখিছে আমাৰ নদীবিলাকত ঢৌবিলাক যেনেকৈ উঠি আহে, সেই গদাটোৱে সেই ঢৌবিলাককে কোবাইছে। একদম যেন গদাই কোবাই ফুৰিছে গোটেই সাগৰখন। ডাঙৰ ডাঙৰ ঢৌ উঠিছে বায়ুৰ প্ৰভাৱত, আৰু সেই ঢৌবিলাককে গদাই এনেধৰণে খেলিছে যেন হস্তিয়ে জলত যেনেধৰণে কেলি কৰিলে পানীবিলাক মানে ঢৌৰ ছিটিকি পেলাই, ঠিক তেনেধৰণে এটা পৰিৱেশ সৃষ্টি কৰিছে, যিটো পৰিৱেশত তেওঁ সমস্ত গদাৰে ঢৌবিলাককে মাৰি ফুৰিছে, ক্ৰিয়া কৰিছে। বৰ্জময় গদা গোট হাতে তুলি ধৰি বৰ বৰ ঢৌ কোবা অন্তৰংগ কৰি পৰ্বত সমান ঢৌ বায়ুৱে তুলয় গদা ধৰি হিৰণ্যাক্ষৰ ৰংগে কোবাই খলি খলি হাঁহি উচ্চ কৰিয়া নাদয় পুনু আগ বাঢ়ি জলে গদা প্ৰহাৰয় গদাৰ কোবত মহাজল অন্তৰিল পৰম সুন্দৰ এক নগৰ দেখিল। এনেধৰণে গদাই কোবাই থাকোঁতে তেওঁৰ পানীৰ ভিতৰলৈ যাওঁতে এখন নগৰ দেখি পালে। সেই সমুদ্ৰৰ তলত এখন নগৰ দেখা পালে। সেই নগৰখন কোনখন? হে ৰাম খলখলি হাঁহি উচ্চ কৰিয়া নাদয় পুনু আগ বাঢ়ি জলে গদা প্ৰহাৰয় গদাৰ কোবত মহান জল অন্তৰিল পৰম সুন্দৰ এক নগৰ দেখিল বিভাৱৰী নামে হিতু বৰুণৰপুৰ তাত প্ৰৱেশিলা দৈত্য পৰম দণ্ডু
দেখিলে যাম দেখিলে যায় সিটো আছে জলেশ্বৰ পদৰ্থিবে লাগি দুষ্টে চাপিল ওচৰ। সেইখন বিভাবৰী নগৰ। কাৰ নগৰ এখন? বৰুণদেৱৰ নগৰ। বৰুণদেৱ ক'ত থাকে? সমুদ্ৰৰ তলত থাকে। সেই বৰুণদেৱৰ দ্বাৰা সাগৰৰ পৰা পানীবিলাক উঠাই আমাক কি কৰে? বৰষুণ দিয়ে। আকৌ সেই বৰষুণৰ পানী ক'ত জমা হয়? নদ নদীত পৰে। নদ নদীৰ পৰা গৈ গৈ সমুদ্ৰত পৰে। আৰু সমুদ্ৰৰ ভিতৰ অংশত বা অন্তৰীক্ষত এখন নগৰ আছে যিখন বৰুণ দেৱতাৰ নগৰ। নাম কি? বিভাবৰী। আৰু সেই বিভাবৰী নগৰখন যেতিয়া হিৰণ্যাক্ষই দেখিলে দেখাৰ লগে লগে তেওঁ পদৰ্থিয়া মানে তৰ্জন গৰ্জন কৰি ক'বলৈ কৈছে, এই কোন আছে ওলাই আহ, মই আহি পালোঁ। নাই টিঙত পৰিছে। গতিকে সেই বিভাবৰী নগৰখন হ'ল বৰুণ দেৱতাৰ। আৰু বৰুণ দেৱতাক তেতিয়া পদৰ্থিয়ে তেওঁ কৈছে যে দেখিলে যায় সিটো আছে জলেশ্বৰ পদৰ্থিবে লাগি দুষ্টে চাপিল ওচৰ। পদৰ্থি মানে অত্যাচাৰ বা তৰ্জন গৰ্জন কৰি অকথ্য ভাষাৰে কথা কৈ কৈ ওচৰলৈ গৈ আছে। এই ৰাম কীৰ্তাঞ্জলি হুয়া অৱনত কৰি কাই নিশ্বজনে হাঁহি মাতে বৰুণক চাই। শুনিওক মহাৰাজা মোৰ প্ৰয়োজন আইলো তজু স্থানে আৱে জানি দিয়াৰণ। লোকপাল সমস্তৰ তুমি অধিপতি তজু মহাযশে ঢাকিলে বসুমতী। পূৰ্বে দেৱ দৈত্যক যে নিয়াৰণ মাজে ৰাজহুয় যজ্ঞ যদি আছা জল ৰাজে। হেৰা বৰুণ দেৱতা, তুমি গোটেই পৃথিৱীখন ঢাকি ৰাখিছা। যেতিয়া পৃথিৱী নাছিল তেতিয়া পৃথিৱী ক'লৈ গৈছিল? ৰসাতললৈ গৈছিল, জলৰ তললৈ গৈছিল। গোটেই ব্ৰহ্মাণ্ডখন জলেৰে ভৰি আছিল। তুমিতো তেনেকুৱা শক্তিশালী, সমস্ত জগত তুমি ঢাকি পেলাব পাৰা। তুমিতো মহাৰজা। এই বৰুণ দেৱতা, তুমি মোৰ লগত যুদ্ধ কৰা। বৰুণ দেৱতা কৈছে। তেওঁ শক্তিশালীও প্ৰশংসা কৰিছিল। যেতিয়া পৃথিৱীখন তোমাৰ তলত গৈ আছিল, গোটেই সমস্তখন অকল জলেৰে ভৰি আছিল। আৰু সেই পৃথিৱীৰ মহাৰসাতলত যোৱাৰ কাৰণে ব্ৰহ্মাদেৱে সৃষ্টি কৰিবৰ কাৰণে বসুমতীৰ প্ৰয়োজন হোৱাৰ কাৰণে তেওঁ বৰাহ অৱতাৰ ধৰি পেলাই বসুমতীৰ ৰসাতলৰ পৰা উদ্ধাৰ কৰি আনিব লগা হৈছে। ইয়াৰ আগতেও কৈছে যে ইয়াৰ আগতে যিবিলাক দৈত্য দগবাজ আছিলে তোমালোকে যজ্ঞ কৰি পেলাই সেই দৈত্য দগবাজবিলাকক নিধন কৰিছিলা। তুমিতো বিৰাট মহাপৰাক্ৰমী। আহা, এতিয়া মই তোমাৰ ওচৰত আহিছোঁ, তুমি মোৰ লগত যুদ্ধ কৰা। সেইটোকে কৈছে যে কীৰ্তাঞ্জলি হুয়া অৱনত কৰি কাই নিশ্বজনে হাঁহি মাতে বৰুণক চাই। শুনিওক মহাৰাজা মোৰ প্ৰয়োজন আইলো তজু স্থানে আৱে জানি দিয়াৰণ। লোকপাল সমস্তৰ তুমি অধিপতি। লোকপাল মানে সমস্ত, তিনি তলিকৰ কথা কৈছে। তজু মহাযশে ঢাকি লেক বসুমতী। পূৰ্বে দেৱ দৈত্যক জিনিয়া ৰণ মাজে ৰাজহুয় যজ্ঞ যদি আছা জলৰ আছে। তুমি ৰাজহুয় যজ্ঞ কৰি এতিয়া সকলোকে দেৱ দেৱতাক জিনি পেলাই ৰণৰ মাধ্যমেদি তুমি এতিয়া জলৰ তলত আহি পেলাই এখন নগৰ প্ৰস্তুত কৰি তুমি আছাহি। হেৰা এতেকে মুহুৰ মন পুৰা অতিশয় এহিমতে মদ গৰ্বে অনেক বলকয়। তাৰ উপালম্ভ বাণী শুনি বৰুণৰ উঠিলে কতে তীক্ষণে ক্ৰোধ গুৰুতৰ। বলে নাতে জানি এৰিলে ক্ৰোধ মন। হাঁহিয়া বুলন্ত ভয়াই শুনিবি ব্যসন। ভৈলো যুদ্ধ যুদ্ধত নাহিকে ৰংগ ইয়াৰ। তভু তোৰ মই কিছু কৰোঁ উপকাৰ। এনেধৰণৰ হিৰণ্যাক্ষৰ কথাবিলাক শুনি শুনি বৰুণ দেৱতা ক্ৰোধিত হৈ গ'ল, খং হৈছে। কিন্তু খং হ'লেও তেওঁ জানে যে বৰুণ দেৱতাই এতিয়া হিৰণ্যাক্ষৰ লগত যুদ্ধ কৰি তেওঁ জয় হ'ব নোৱাৰে। গতিকে বৰুণ দেৱতাই যেতিয়া আমি বলেৰে নোৱাৰোঁ তেতিয়া চল কৰিব লাগিব।
নহয়নে বাৰু? দুষ্টজনৰ ওচৰত আমি যদি জিকিবই নোৱাৰোঁ তেতিয়াহ'লে তেওঁৰ লগত তৰ্জন গৰ্জন কৰিতো লাভ নাই। তেওঁকে প্ৰশংসা কৰি তেওঁৰ ওচৰতে শৰণাপন্ন হৈ ক'ব লাগিব, নহয়নে বাৰু? তুমিয়ে শ্ৰেষ্ঠ জগতৰ। গতিকে আজিও বৰুণদেৱে সেইটোকে ক'লে যে মই তোমাৰ লগত যুদ্ধ কৰিব পৰাকৈ মোৰ শক্তি সামৰ্থ্য নাই, ইতিমধ্যে মই বুঢ়া হৈ আহিছোঁ, গতিকে তোমাক মই কেনেকৈ উপকাৰ কৰিব পাৰোঁ এইটোকে কোৱা। মইতো তোমাৰ লগত যুদ্ধ কৰিব নোৱাৰোঁ, মোৰ বয়স বাঢ়ি আহিলে, মই বুঢ়া হৈ আহিলোঁ, আৰু তোমাকতো এতিয়া মই যুদ্ধ কৰি পৰাজয় কৰিব নোৱাৰোঁ। গতিকে মই আগতীয়াকৈ বশ্যতা স্বীকাৰ কৰি দিছোঁ, কিন্তু তোমাক মই কি উপকাৰ কৰিব পাৰোঁ এই কথাটো কোৱা। হে ৰাম এতেকে মুহুৰ মন পুৰায়াতিশয়, এহি মতে মদ গৰ্বে অনেক বল কয়। হে ৰাম তাৰ উপালম্ভ বাণী শুনিব উঠিলে কতে তীক্ষণে ক্ৰোধ গুৰুত্বৰ। এ ৰাম বলে নাতে জানি এৰিলে ক্ৰোধ মন, হাঁহিয়া বুলন্ত ভয়াই শুনিবি বচন। ভৈলো বিদ্ধ যুদ্ধত নাহিকে ৰংগ আৰ, তহু তোৰ মই কিছু কৰোঁ উপকাৰ। তোক যুদ্ধে জিনিবেক নেদেখোঁ বিচাৰি, বিনে এক ভগৱন্ত ঈশ্বৰ মুৰাৰী। সাধু কপালিতে নানা ধৰে অৱতাৰ, দুৰ্জনজনক আৰু কৰিতে সংহাৰ। মই কিন্তু এজন যোদ্ধা তোমাক দেখুৱাই দিব পাৰোঁ, সেইজন হ'ল মুৰাৰী, ঈশ্বৰ প্ৰভু। তেওঁ দুষ্টসকলক দমন কৰে, সন্তসকলক পালন কৰে। গতিকে তুমি তেওঁৰ লগত যুদ্ধ কৰিব পাৰা, তুমি কিন্তু তেওঁৰ লগতহে যুদ্ধ কৰিলে তোমাৰ যুদ্ধৰ যিটো হেঁপাহ বা যুদ্ধৰ প্ৰতি তোমাৰ যিটো হাবিয়াস, এই হাবিয়াসটো পূৰ হ'ব। কৈছে যে তোক যুদ্ধে জিনিবেক নেদেখোঁ বিচাৰি, বিনে এক ভগৱন্ত ঈশ্বৰৰ মুৰাৰী। ভগৱন্ত ঈশ্বৰৰ মুৰাৰী বাদে তোমাৰ লগত আৰু যুদ্ধ কৰি মানে জিনিব পৰা লোক এই জগতত নাই। গতিকে তোমাক মই এজন দেখাইছোঁ, সেইজন হ'ল ভগৱন্ত ঈশ্বৰৰ মুৰাৰী। সেইজন কেনেকুৱা? সাধুক পালিতে নানা ধৰে অৱতাৰ, সাধুক পালিবৰ কাৰণে নানা অৱতাৰ গ্ৰহণ কৰে। দুৰ্জনজনক আৰু কৰিতে সংঘাত, দুৰ্জনসকলক তেওঁ কি কৰে? নাশ কৰে। হে ৰাম এতেকে মুহূৰ্ত মাতি মূৰ্তি পৰি হৰি, তাহান পাঠক লাগি যায়ো শীঘ্ৰ কৰি। হে ৰাম তোৰ সমবীৰে যাক যুদ্ধে প্ৰশংসয়, তাংক দৰ্শনে হবে গৰ্ব যাইবে ক্ষয়। এ ৰাম সমৰ ভূমিত পাছে থাকিবি খুটিয়া, চিগাল কুকুৰ গণে থাকিবে বেহিয়া। এ ৰাম বৰুণৰ এহি বাণী শুনি দৈত্য ৰাজ, ক্ৰোধ মনে হিথানৰ সন্তে ভৈল বাজ। বৰুণদেৱতাই ক'লে তুমি সেইজনৰ লগত যুদ্ধ কৰিলে তুমি ভোগবিত লুতুৰি হৈ পৰিবা, আৰু তোমাক কুকুৰ চিগালে তোমাৰ মাংস টানি টানি খাব। গতিকে তুমি তেওঁৰ লগত যুদ্ধ কৰিলেহে গম পাবা তোমাৰ বিলৈ কি হ'ব। এনেধৰণে কোৱাৰ কাৰণে হিৰণ্যাক্ষৰ এনেকুৱা খং উঠিলে, ক্ৰোধত সেই স্থান পৰিহাৰ কৰিলে, আৰু সেই ঈশ্বৰ মুৰাৰীৰ লগত তেওঁ যুদ্ধ কৰিবলৈ আগবাঢ়ি গুচি গ'ল।
হে ৰাম পথে নাৰদক পাই পুছিলন্ত তথা কহেৰ গুৰু তোৰ হৰিয়াছে কোঠা নাৰদে বোলন্ত তই ৰখাতলে চল শুনি হিৰণ্যাক্ষৰ মিলিল কৌতূহল বাটতে নাৰদক লগ পালে এড্ৰেছটো লাগে এতিয়া সেইখন ক'ত আছে তেওঁ ঐ নাৰদ তোৰ গুৰু প্ৰভু ক'ত আছে তই ঠিকনাটো দে এতিয়া নাৰদে ক'লে যে তেওঁ এতিয়া ৰখাতলত আছে ৰখাতলৰ পৰা তেওঁ দন্তৰ অগ্ৰে ভূমি অৰ্থাৎ পৃথিৱীখনক লৈ আহি আছে তোমাক মই ঠিকনাটো দি দিছোঁ তুমি যোৱা ৰাস্তাত এজন ঠিকনা আছেই নহয় আমাৰ নাৰদ প্ৰভুজনা বোলে সোনকালে কৈছে যে সেই নাৰদ তোৰ গুৰু প্ৰভু ক'ত আছে তই মোক ঠিকনাটো দে আৰু মই তেওঁৰ লগত যুদ্ধ কৰিব লাগে আৰু দেৱৰ্ষি নাৰদেও ঠিকনাটো শুদ্ধমতে দি দিছে তেওঁ ৰখাতলৰ পৰা এতিয়া বসুমতীক উদ্ধাৰ কৰি আনি আছে তুমি তেওঁ ৰাস্তাতে পাবা যোৱা হে ৰাম শীঘ্ৰে যায় ৰখাতলে ভৈলে ক প্ৰবেশ তহিতে সাক্ষাতে দেখা পালাৰি কেশ হে ৰাম দন্ত আগে পৃথিৱীক তুলিয়া অনন্ত চক্ষুৰ প্ৰকাশে তাৰা তেজ বিনাশন্ত এৰাম হেন ঈশ্বৰক চাই দ্বিতীৰ নন্দন হাস্য কৰি বুলিবাক লাগিলা বচন ওরে কিনো কাল ইটো ভৈলবী প্ৰজয় বনৰ ৰাখ পহু জলত ফুৰয় দেৱৰ্ষি নাৰদৰ মতে তেওঁ গ'ল ৰখাতলৰ পৰা ইতিমধ্যে বৰাহ ৰূপ ধাৰণ কৰি দন্তৰ আগ্ৰত পৃথিৱীখন লৈ আহিছে আৰু এনেকুৱা শক্তিশালী তেজ তেওঁৰ দৃষ্টিত যে অসুৰৰ তেজ ম্লান পৰি গৈছে আৰু লগে লগে দেখিছে হিৰণ্যাক্ষই এইটো কেনেকুৱা জন্তু স্থলৰ জন্তু পেলাই হৈ পেলাই তেওঁ জলত ঘূৰি ফুৰিছে তো গাহৰিটো পানীৰ তলত নাথাকে এইটো হিৰণ্যাক্ষই ভাবিছে এইটোতো স্থলৰ জন্তুহে এইটো আকৌ পানীৰ তলত কি এইটো কি বস্তু এনেকৈ কৈছে যে কি হেন ঈশ্বৰক চাই দ্বিতীয় নন্দন হাস্য কৰি বুলিবাক লাগিলা বচন ওৰে কিনো কাল এইটো ভৈল বিপৰ্যয় বনৰ বৰাশ পশু জলত ফুৰয় আৰে কি এইটো বিপৰ্যয় বনৰ বস্তুটো আহি পেলাই মাটি পানীৰ তলত ঘূৰি ফুৰিছে কি হাঁহিছে শুন আজ্ঞা মহি এৰি মূৰ পাখে আখ নুহিতে বেজান তই ভৈলি সৰ্বনাশ পাতাল নিবাসী আমি যত দৈত্যগণ ব্ৰহ্মায়ে আমাক দিয়া আছে ভূমি খান তই ৰখাতলৰ পৰা ভূমি লৈ আহিছ পৃথিৱীখন তই থ এই ৰখাতলত যে পৃথিৱীখন আছে সেইটো আমি দৈত্যসকলে নি থৈছোঁ হয়ো ৰখাতলত বসুমতীক দৈত্যসকলে নি পেলাই থৈছিল আৰু ব্ৰহ্মাদেৱে পূৰ্বতে আমাক দৈত্যসকলৰ ৰখাতলত থাকিবৰ কাৰণে থান দিছে তই আকৌ ৰখাতলৰ পৰা সেই ভূমিখণ্ডক কেলৈ লৈ আহিছ তই এখন থছ সদ্যহতে এখন থৈ পেলাই তই মোৰ ওচৰলৈ আহ হে ৰাম শুন আইতা মহি এৰি মূৰ পাখে আখ নুহিতে বেজান তই ভৈলি সৰ্বনাশ তইতো বৰ ডাঙৰ কাম এটা কৰিলি সৰ্বনাশ হ'ল আজি তোৰ পাতাল নিবাসী আমি যত দৈত্যগণ ব্ৰহ্মায়ে আমাক দিয়া আছে ভূমি খান আক চুৰি কৰি লৈ কৈক লাগি যাহ মই দেখিলোঁহো আজি কইলা নে নাযাহ আমাক মাৰিবে লাগি হবে দেৱগণে কৰি আছে পুষ্টটোক পৰম যতনে আজি মই দেখিলোঁ বুলিহে তই চুৰ কৰি পেলাই ক'লৈ লৈ গৈছোঁ তোৰতো আজি সৰ্বনাশ হ'ল মই দেখিলোঁ বুলিহে আৰু তোক এনেকুৱা ধৰণৰ শক্তি দি আছে যে দেৱতাসকলে আমাক অকল মাৰোকৈ থাকে খাওঁকৈ থাকে তই আকৌ এইটো সুস্থ পুষ্ট হৈ পেলাই তই পৃথিৱীখন ক'লৈ লিবলৈ ওলাইছ তই পৃথিৱীখন সদ্যহতে থ আৰু তইতো এইটো ডাঙৰ কাম কৰিলি তোৰ আজি কল্যাণ নহ'ব তভু তাক নগনুহু তিন সম কৰি
তয়ো মায়া কৰি ইটো ৰূপ আছ ধৰি পূৰ্বে চুৰি কৰি মাৰি আছ দৈত্য যত তাখম্বাৰ হুক মূৰ লাগিছে গাঁৱত তই মায়া কৰি এই ৰূপটো ধৰি আছ তই মায়া কৰি আৰু এনেধৰণে মায়া কৰি কৰি আমাৰ মানে দৈত্যবিলাকক আগতে কিমান তই মাৰিলি তাৰ বেদনা তাৰ যন্ত্ৰণা মোৰ গাত লাগি আছে আজি মই পাহৰিব পৰা নাই তই মায়া কৰি কৰি আমাৰ দৈত্যসকলক কম নিধন কৰিছনে আৰু আজি তই আকৌ মায়া কৰি পেলাই তই এখন কি কৰিছ আমাক দিয়া সেই বসুমতী আমি ৰখা তলত আনি থৈছোহি তই চুৰি কৰি লৈ আনিছ আগৰ মোৰ দুখ বেদনাবিলাক মই পাহৰা নাই আকৌ দেই এইবুলি কৈছে হে ৰাম আজি গদা ধৰি মোহ তোৰ লওঁ প্ৰাণ বান্ধৱৰ হুক মানে কৰোঁ নিৰ্জান মুহুৰ দুৰ্ঘুৰ ইটো গদাৰ কোবত মুণ্ড ভাঙি তই আজি মৰিবি সাম্প্ৰত তেবে তোৰ নবীন পুৰাণ ভক্ত ছয় উদ্যম বিনায় হবে হৈব মূলক্ষয় ইহব বাক্যৰ হবে বুজিবা যুগুতি বাস্তৱত প্ৰভুক কৰিলা তেহে স্তুতি ইয়াত এটা ডাঙৰ তত্ত্ব কথা ক'লে এতিয়া তত্ত্বটো বুজিবলগীয়া কথাটো এইখিনি এই যে ভগৱন্তক যে এনেধৰণে নিৰ্লজভাৱে নিদাৰুণভাৱে কদৰ্থিয়াই গালি পাৰিছে প্ৰকৃত পক্ষত আমাৰ দৃষ্টিত আমি ভগৱন্তৰ লগত যুদ্ধ কৰিছে এনেকুৱা কথা কৈছে আমাৰ মনত আনন্দ লাগিছে বা হাঁহি উঠিছে কিন্তু ভাগৱতৰ দৃষ্টিত পৰমাৰ্থিক দৃষ্টিত এয়া কেৱল স্তুতি তত্ত্বটো এইখিনিত আছে আকৌ দেই এয়া স্তুতি এই যে ভগৱানক এনেকুৱা অকথ্য ভাষা কৈছে এনেকৈ ধৰণে যে যুদ্ধ কৰিবলৈ বিচাৰিছে এয়া ভগৱন্তই তেওঁ শক্তি দি থৈছে আশীৰ্বাদ দি থৈছে আৰু তেওঁ কৈছে যে মই কিমান সোনকালে এওঁৰ লগত যুদ্ধ কৰি অকথ্য কথা ক'লেহে মোক মাৰিব তেওঁলোকক যুদ্ধ কৰিবলৈ গ'লেহে মোক মাৰিব আৰু মই অতি সোনকালে এই অসুৰৰ কলেবৰটো ত্যাগ কৰি মই কোন কাৰণতে বা কোন সময়ত গৈ মই বৈকুণ্ঠত সুখ আনন্দত বিৰাজ কৰিব পাৰোঁ এই জীৱটোৱে সেই কথাটো জানে আৰু তেওঁ পূৰ্বতে ভগৱন্তই কৈছে যে মোক তুমি বৈৰীভাৱে চিন্তিবা আৰু বৈৰীভাৱে কথা ক'লেহে মই তোমাক অপঘাত কৰিম আৰু লগে লগে তুমি ক'লৈ আহিবা বৈকুণ্ঠলৈ আহিবা গতিকে এই কথাটো খুব ধুনীয়া তত্ত্বতা কথা এইখিনিত ক'লে তেবে তোৰ নবীন পুৰাণ ভক্ত ছয় উদ্যম বিনায় হবে হৈব মূলক্ষয় ইহব বাক্যৰ হবে বুজিবা যুগুতি বাস্তৱত প্ৰভুক কৰিলা তেহে স্তুতি তুমি বাস্তৱিকতে এই কথাটো বুজিবা আকৌ দেই এইখিনি কিন্তু তেওঁ স্তুতিহে কৰি আছে কাৰণ তেওঁ স্তুতিটো সেইভাগে কৰিবলৈ কৈছে তুমি এতিয়া ব্ৰহ্মাই আদি কৰি গালে নহ'ব ন কিমতে ভকতি গালে নহ'ব ন তুমি অভক্তৰ চৰিত্ৰতে ক'ব লাগিব কথাখিনি কাৰণ সেইমতে ক'লেহে তোমাক তেওঁ নিধন কৰিব নহয়নে বাৰু গতিকে হিৰণ্যাক্ষই এই কথাটো জানে তেওঁ এজন ভক্ত পাৰিষদ আৰু পাৰিষদে ভগৱন্তৰ লগত সেই অকথ্য ভাষাৰে স্তুতি কৰিছে তেওঁ জানে ৰাৱণেও জানে কংসইও জানে গতিকে এই কথাখিনি কিন্তু তুমি বাস্তৱতে জানিবা এইবিলাক পৰমাৰ্থিক কথা সোমাই আছে ইয়াত কি ধুনীয়াকৈ কৈছে চাওকচোন বাক্যশাৰী তেবে তোৰ নবীন পুৰাণ ভক্ত ছয় উদ্যম বিনায় হবে হৈব মূলক্ষয় এনেধৰণৰ উদ্যমে কৰিলেহে তেওঁ মূলটো ক্ষয় হ'ব ইহব বাক্যৰ হবে বুজিবা যুগুতি এই বাক্যবিলাক তুমি যুক্তি সহকাৰে এনেধৰণে বুজিবা বাস্তৱত প্ৰভুক কৰিলা তেহে স্তুতি বাস্তৱতে এইবিলাক এটা স্তুতি বৈকুণ্ঠৰ দ্বাৰ পাল কৃষ্ণৰ ভকত নিন্দাবাণী আহে জানা তাহান মুখত অবিচাৰে যেবে শুনা নিন্দাৰ আলয় তভু তাৰ অন্তৰ্গতে আছে অৰ্থ ছয় তেওঁ বৈকুণ্ঠৰ পাৰিষদ তেওঁৰ মুখত কেতিয়াও বেয়া শব্দ বেয়া ব্যৱহাৰ বেয়া আচৰণ নহয় কিন্তু এই যে পাৰিষদ হৈও যে আজি ভগৱন্তৰ কাৰণে যে তেওঁ ইমান উপবাক্য বেয়া ব্যৱহাৰ কৰিছে ইয়াৰো কিছুমান অৰ্থ নথকা নহয় কৈছে যে অবিচাৰে যেবে শুনা নিন্দাৰ আলয় প্ৰভু তাৰ অন্তৰ্গতে আছে অৰ্থ ছয় তাৰ অন্তৰ্গত মানে ভিতৰত ইয়াৰ অৰ্থ কিছুমান মাই আছে তাক কত প্ৰপঞ্চীবু সংক্ষেপ পদত অনন্তৰে শুনা পাছে ভৈল যেন মত দৈত্যৰ ভৎসনা বাণী শুনিলা ঈশ্বৰ ভয়ভীত ভৈল ভূমি দন্তৰ আগৰ এনেধৰণে যেতিয়া হিৰণ্যাক্ষই পদৰ্থ কথা কৈছে বসুমতীয়ে ভয়ত থৰকৈ কঁপিছে সেই দন্তৰ আগত লৈ অহা বসুমতীয়েনো কি জানে হিৰণ্যাক্ষই যেতিয়া ভগৱন্তৰ বিপক্ষে এনেকুৱা ধৰণৰ কথা কৈছে আৰু বসুমতীয়ে ভয়তে কম্পিত হৈছে হে ৰাম তভু তাৰ বাক্য সহি আছা কৃপাময় গ্ৰাহে হত কৰি হমে গজেন্দ্ৰ আলয়
পাছে পাছে দৈত্য গালি পাৰন্তে আহয় ৰহৰে বৰাহ ভূমি লয়া যাহ কয় এনেধৰণে কৈ কৈ এই বৰা কলৈ তই ভূমিখণ্ড লৈ গৈছ ৰহ খেদি গৈছোঁ আৰু ভগৱন্তই বসুমতিক লৈ গৈ আছে আৰু পাছে পাছে গালি গালাজ পাৰি পাৰি হিৰণ্যাক্ষই খেদি গৈছে এই ৰ ৰ ৰ বৰা ভূমি লৈ তই কলৈ যাওঁ ৰহৰে বৰাহ ভূমি লয়া যাহ কয় নীলাজ কৃষ্ণৰ কিছু নাহি লাজ ভয় এতেকেহে পলাই যাহ জানিলো নিশ্চয় তাৰ বচন হৰি নকৰিয়া মন জলৰ ওপৰে আনি থৈলা ভূমিখান তাৰ কথালৈ গুৰুত্ব দিয়া নাই ভগৱন্ত কাম কৰিছে কাৰণ বসুমতিকটো ৰক্ষা কৰিব লাগিব জলৰ ভিতৰত বসুমতিক এৰি দিলেতো দিগদাৰ হ'ব সি যি কৈছে আৰু ভগৱন্ত প্ৰভুৱে বসুমতিক দন্তৰ অগ্ৰে আনি সি পাছে পাছে কৈ খেদি আহি আছে আৰু লাহে লাহে ৰসাতলৰ পৰা অৰ্থাৎ জলৰ তলৰ পৰা ভূমিখণ্ড আদি ওপৰত স্থাপিত কৰিলে হে ৰাম আধাৰ শকতি দিয়া থাপিলা মাধৱ দেখি ব্ৰহ্মাদিৰ মনে ভৈলন্ত উৎসৱ নানাবিধ স্তুতি বুলি বিষ্ণুৰ ওপৰে মন্দাৰ বন্দুল আদি পুষ্প বৃষ্টি কৰে বসুমতী যেতিয়া জলৰ ওপৰলৈ লৈ আহিলে ব্ৰহ্মাদেৱে স্তুতি কৰিছিল যে তুমি সৃষ্টি কৰিবৰ কাৰণে মোক যি আজ্ঞা কৰিছিলা যে বসুমতীয়ে নাই স্থল নাই মই কেনেকৈ জীৱবিলাক সৃষ্টি কৰিম আৰু ব্ৰহ্মাৰ স্তুতিত ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰিলে ব্ৰহ্মাৰ নাকৰ পৰা এটা ক্ষুদ্ৰমান জীৱ হৈ ওলাই আহিলে আৰু লাহে ডাঙৰ হ'ল আৰু ডাঙৰ হৈ তেওঁ কি কৰিলে ৰসাতললৈ গতি কৰি ভূমিখণ্ড লৈ আহিছে ব্ৰহ্মাক দিবৰ কাৰণে আৰু ব্ৰহ্মাদেৱে যেতিয়া দেখিলে ভূমিখণ্ড আনি পেলাই আমাক দিলেহি আৰু লগে লগে স্বৰ্গৰ পৰা পুষ্প জল দিছে আৰু সমস্ত দেৱতাসকলে পৰম আনন্দ পাইছে চতুৰ্ভেটি বেহি হবে কৰে জয় জয় উদ্ধ দৃষ্টি কৰি দৈত্য চাহি আছয় পাছে প্ৰভু দৈত্যক চাহিলা দৃষ্টি কৰি মহাভয়ানক গদা হাতে আছে ধৰি বিচিত্ৰ কবচ খান শৰীৰে জলয় পিন্ধি আছে সুবৰ্ণৰ অলংকাৰ ছয় সুবৰ্ণৰ বৰ্ণ কেশ প্ৰকাশ কৰয় উচ্চিত বিকৃত দন্তগিৰি সিংহ নয় বজ্ৰপাত সম মহা নিষ্ঠুৰ বচন চন্দ গালি পাৰিতে আছয় ঘনে ঘন হেন দৈতেন্দ্ৰক দেখি প্ৰভু নাৰায়ণ দেৱতা হবৰ দুখ গুচাইবা কমন তেতিক্ষণে প্ৰচণ্ড কোপক ধৰি লন্ত হাস্য কৰি দৈত্যক মাতিলা ভগৱন্ত শুনৰে দৈত্য ভাল বুলিলি বচন সৌময়ী বনচৰ মৃগ বিতোপন তোৰ সম কুকুৰক সৰুহো বিচাৰি আজি বিনা শিবুটোক দৰ্শনে বিদাৰি তোৰ নিচিনা কুকুৰ মই বিচাৰিয়ে ফুৰিছোঁ আজি যেতিয়া পালোঁ আৰু তোক মই দাঁতেৰে বিদাৰি শেষ কৰিম শুনে অভদ্ৰ মৃত্যু চাপিল ওচৰ সেইকাৰণে তোৰ বাক্য নকৰোঁ আদৰ মাৰি বাৰ সময়ে নানা বাক্য কৰ তই তাক কদাচিতো লোকে ভাল নধৰয় হয়